यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय चतुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे नाहि जलो नाहि स्थल नाहि के आकाश नाहि के सुंदर ज्योति रविर प्रकाश अनंत हरि जात हुति आसन रायन प्रथम निश्वासे बाज भइला वेद गण तुमी नारायण अनंत जात हुति आसन रायन प्रथम निश्वासे बाज भइला वेद गण तुमी नारायण जय जय होक हरि आनंद प्रकाश समस्त जीवर करा मायार विनाश तुमी नारायण परम तत्व जानी ज्ञानी जने
কত যুগল শ্রবণ কীর্তনে তুমি নারায়ণ তোমারে আমি যত জীব যত তোমার মায়ারে প্রভু বান্ধিলে আমাকে তুমি নারায়ণ পরায় থাকুক মোর মনত পাবে ভোলা হরি হরিয়াবে প্রাণ থাকে মানে তুমি নারায়ণ তুমি নারায়ণ তুমি তোমাৰ সৃষ্টিৰ মহাভাৰ মই আৰু সহ্য কৰিব নোৱাৰো দেৱী অত্যাচাৰ উৎপীড়নে পীড়িছে তোমাক তেন্তে তেন্তে উপায় কি প্ৰভু আর করি যুগরিদ্রা বলে উদরে ধারণ করি সমস্ত জীবক অনন্ত শয্যা দেবে কৰিছো শয়ন তিনি লোক জলমগ্ন সহস্ৰ যুগ অপেক্ষিলো মই এই শয়নতে পুনৰ সৃষ্টিৰ বাবে কৰি অভিলাষ নাভি হন্তে দিব্য পদ্ম কৰিছো টকা য'ৰ পৰা জন্ম ললা হে সৃষ্টিকৰ প্ৰভু বহুকালে সেৱা কৰি আজিহে পালো তোমাৰ ব্ৰহ্ম পৰিচয় মায়া শকতিৰে তুমি এই ধৰা বহুৰু স্ৰষ্টাজনে সত্যৰ আবাস দেখে প্ৰভু নেদেখে চৰু প্ৰভু সৃষ্টি যেন ধ্বংস হয় এটি পলকতে অত্যাচাৰৰ দাবাগ্নিত প্ৰজ্বলিত প্ৰজাগণ আৰু দেৱগণে ভীতিগ্ৰস্ত হৈ হয় কম্পমান ভগৱানৰ আসন যেন লৰে ঘনে ঘনে সৃষ্টি ৰক্ষাৰ হেতু প্ৰকাশিবা প্ৰভু তোমাৰ অপাৰ মহিমা হে হৰি তুমি অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ পতি এই বৈকুণ্ঠতে জীয়া কৰা হে গতি হে মুক্তিদাতা মোক মাথো মুক্তিদান দিয়া তোমাৰ ৰহস্য ভেদ মই নোৱাৰো কৰিব চিন্তা নকৰিবা বসুন্ধৰা ময়োতো সহিলো ভাৰ ক্ষীৰোদধিটিৰে কাল পূৰ্ণ হলে মুক্তি লভিবা অৱশ্যে ভূমিভাৰ হৰণৰ হেতু প্ৰকাশিম মই তোমাৰ ওচৰত যোৱা তুমি তাকাকৈ নিচিন্তে নাৰদ আৰু যোগমায়া আহিব সত্তৰে ভাল প্ৰভু
ক্ষান্ত হোৱা যোগমায়া। প্ৰভু কিবা কাৰ্য সাধিব লাগে এই অভাগীয়ে। গোকুলৰ যশোদা দেৱীৰ গৰ্ভত অৱতীৰ্ণ হ'ব লাগে তুমি। দাসীৰ কিবা এনে অপৰাধ প্ৰভু? নৰজনী প্ৰাপ্ত হৈ ধৰাত জন্মাই শাস্তিৰ বিধান দিয়া হ'ল। জানা ভদ্ৰে, তুমি মই সকলোটি এই কৰ্মৰ দাস। ময়ো নিজে দৈৱকীৰ গৰ্ভে জনম কৰিম গ্ৰহণ। ধৰ্ম ৰক্ষাৰ হেতু নোহেইতো ধৰ্ম সমলয়। ইয়াৰ তাৎপৰ্য বুজিব নোৱাৰিলো প্ৰভু। যদি বুজা নাই তেন্তে যথাৰ্থতে তুমি পৰিচয় পোৱা নাই মোৰ। সৃষ্টিৰ আদিতে ময়ে আছিলোঁ। হে কৃপাময়, সৃষ্টিৰ অনন্ত ৰহস্যৰ কিবা সবিশেষ? ত্ৰেতাৰ অনুজ মোৰ লক্ষ্মণ অৱতীৰ্ণ হ'ব অগ্ৰজ ভাতৃৰূপে দৈৱকীৰ গৰ্ভত। দৈৱকীৰ গৰ্ভৰ সেই ভ্ৰূণ কৰিবা হৰণ, স্থান দিবা ৰোহিণীৰ গৰ্ভত। ৰোহিণীৰ গৰ্ভজাত সপ্তম সন্তানক ৰোহিণীৰ সন্তান বুলি জগতে জানিব। আৰু মই নিজে হ'ম দৈৱকীৰ অষ্টম সন্তান। পলুৱাই নিব মোক যশোদাৰ গৃহে, আৰু যশোদাৰ কইনাজনী আনি দিব দৈৱকীৰ কোলাত। ভাল প্ৰভু, দাসীৰ সেৱাৰে যদি মিলে শান্তি সমস্ত প্ৰাণী, ইচ্ছাটো যে অৱশ্যেই সফল হ'ব। ও মোরে প্রাণ, কি দিয়া পুজিম প্রভু চরণ তোমার নারায়ণ। ও কি দিয়া পুজিম প্রভু চরণ তোমার নারায়ণ 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 নারায়ণ। প্রভু কিবা কাৰ্য আমি কৰিম সাধন। ধৰ্ম ৰক্ষাৰ হেতু অৱতাৰ হ'ম মই ভাৰত ভূমিত। প্রভু কূটনীতিৰ চক্ৰান্ত ঘূৰাবৰ নিমিত্তে তুমিও নামিব লাগিব মথুৰা নগৰীত। প্রভু কিবা কাৰ্য হ'ব জানো অকলে নামিলে? ইন্দ্ৰাদি ৩৩ কোটি দেৱতায়ো ভাৰতত লভিব জনম। প্ৰজাপতি সজীৱা বিচিত্ৰ বেশেৰে মানৱ সমাজ, সংঘাতৰ মাজে হ'ব সত্য প্ৰতিষ্ঠিত। প্রভু যদি মনুষ্যগণে ভিন্ন রূপী সৃষ্টির মোহত পৰি আপোনাৰ যগুণ পাহৰি পেলাই তেন্তে তেন্তে সিহঁতৰ সৃষ্টিকৰ্তা বুলি অপজক ৰৈ যাব কাৰণে? ময়ে যেতিয়া সমস্তৰে আত্মা, সকলোতে মধুৰ সম্পৰ্ক ৰচি বিৰাজিম সমস্ত ভূততে। গতিকে মুঠ বিলীন হৈ থকা প্ৰজাসৱক নিৰ্ভয়ে স্বজন কৰা ব্ৰহ্মা নিজ ইচ্ছামতে। যাৰ নাভি কমলৰ পৰা জন্ম লভি ৰাতুল চৰণ সেবিবলৈ পালো, হে আদিত্য নিৰ্গুণ সত্য মোৰ সৰ্বকালৰ আশ্ৰয় প্ৰভু। প্রভু পৃথিৱীতে গৈ তুমি কি নতুন লীলাৰ সৃষ্টি কৰা গৈ তাকে চাই চাই এই নাৰদে নয়ন সাৰ্থক কৰিম প্ৰভু। যোৱা নিজ নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ। ভাল প্ৰভু। ঈশ্বৰ
পরম ব্রহ্ম সচ্চিদানন্দ বিগ্রহ অনাদিরুধির গোবিন্দ সর্বকারণা কারণা সর্বকারণা কারণা সর্বকারণা কারণ নারায়ণ 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 বৰ আনন্দ লাগিছে নাচো ব'লা আলোকিত যুবরাজ আজি অতি আনন্দর দিন হয় যুবরাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে অতি সুখী মই আজি বহুদেৱৰ হাতত ভৰিটিক অৰ্পণ কৰিবলৈ পাই আজি মই অতি আনন্দিত হয় যুবৰাজ হয় যুবৰাজ দৈৱকীৰ বাবে বহুদেৱ উপযুক্ত বৰ আৰু সেইবাবে মই অতি লভিছো আনন্দ কিন্তু কালকে যুবৰাজ একেটি কথাই মুখ আছে বাৰে বাৰে কৰিছে বিচলিত আজিহে বুজিলো কালকিত যুবৰাজ কন্যাদান কিমান কঠিন
পিতৃ বাৰু নিজ কন্যাক অচিনাকি লোকৰ হাতত কিবা দৰে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এয়া হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। তথাপিতো কালকেতু যুৱৰাজ, বুজনি নামানে মনে দৈৱকী ভৰিটি যে মোৰ অতি আদৰ, পঠিয়াই তাইক দূৰলৈ কিবা দৰে থাকিম মই এই শূন্য কাৰেঙত। যুৱৰাজ, গুণী জ্ঞানী বিবেকী আপুনি। নিজে যদি হয় শোকাতুৰ, দৈৱকীক বাৰু কোনে দিব সান্তনা? সঁচা কথা যুৱৰাজ, বুজিও নুবুজে আজি অবোধ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্পত্তি। এই যদি ভগিনী দৈৱকী উলিয়াই দি পৰৰ ঘৰলৈ সুস্থ জ্ঞানে কিবা দৰে থাকিম মই ধৰাত জীয়াই। যুৱৰাজ, দুৰ্বল নহব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, যুৱৰাজ, শুভক্ষণ চাপিছে ওচৰত। শেষ হল দৈৱকীৰ শুভ পৰিণয়। কালকেতু, যুৱৰাজ, জীৱাদৰে সুসম্পন্ন হল ভগিনী দৈৱকীৰ বিবাহ উৎসৱ। চাবা যাতে উৎসৰ্গিত যৌতুক ৰাজি যাই যেন সেইভাৱেই বৰ কন্যা যাত্ৰাৰ লগত। তাৰ বাবে আপুনি নহব চিন্তিত। 18 যাব ৰত্নেৰে ৰঞ্জিত, 15,000 ঘোঁৰা, 400 হাতী আৰু লগত যাব দাসী যুৱৰাজ 200ৰো অধিক। মাথো অপেক্ষিছো দজোৱা দেশৰ বাবে। উত্তম কালকেতু, যুৱৰাজ, তুমি মোৰ যোগ্য খান যোৱা এবে সিংহদ্বাৰত সাজু কৰা মোৰ শুভৰ নৰথ। আজি মই নিজেই ৰথৰ বাঘজৰি ধৰি বৰ কন্যা যাত্ৰাৰ ৰথ নিম আগুৱাই। ভাল যুৱৰাজ। যোৱা। দাদা, দাদা, দৈৱকী, দাদা, দৈৱকী, দাদা, দৈৱকী, নাকান্দিবি আই, নাকান্দিবি। বেজাৰ নিদিবি আৰু এই কংসৰ বিয়া। ক্ষমা কৰা ভগ্নীক তোমাৰ। অতি অভাগিনী মই। নুবুজিলো
বোলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কিয় কিয় তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে মোক বান্ধি ৰাখিছ, তাক মই কেনেকৈ পাহৰুৱাই নাথাকিম? ময়ো দাদা চিৰদিনো তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। বহুদেৱ প্ৰাণাধিক স্নেহৰ ভগিনী ধৈৱকী, আজি সন্দেহ সমৰ্পিলো তোমাৰ হাতত। সৰলা অজলা তাই অবোধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শত দোষ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী মানি তাইৰ শত দোষ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰে আজলি ভনীটি যেন কোনো দিনে নহয় বঞ্চিত। যুৱৰাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহয় মিত্ৰ, ই মোৰ অনুৰোধ মাত্ৰ তোমাৰ কাষত। ভনীটি দাদা দৈৱকী, পতি ব্ৰহ্ম, পতি বিষ্ণু, পতি দেৱতী নয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত পায় কি জনে। দিয়া আশীৰ্বাদ দাদা বিদায়ৰ বেলা, তজু উপদেশ সৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত। আশীৰ্বাদ কি দিমাই, হৃদয় জ্বলিছে মোৰ দূৰলৈ পঠিয়াই তোক। কিদৰে থাকিম মই এই শূন্য কাৰেঙত? তথাপিতো হিয়া উজাৰি দুয়োকে মই কৰিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ। উঠা বসুদেৱ, বসুদেৱ বলা, যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। সিংহদ্বাৰত সাজু আছে সুবৰ্ণ ৰথ। আজি মই নিজেই ৰথৰ বাঘজৰি ধৰি লৈ যাম তোমালোক দুয়োটিকে যদুপুৰীলৈ। ৰথৰ চালক ৰূপে লভিম অপাৰ আনন্দ আজি। বলা শুন হেৰ মূৰ্খ কংস, মোকেই উদ্দেশ্য কৰি কৰে অতহাস্য শূন্য গগনত। শুন হেৰ মূৰ্খ কংস, যি ভগিনী দৈৱকীৰ
বিয়াপতি মহাসমাৰোহে আনন্দতে আপোনে পাহৰাজি মূৰ্খ কংসতাই স্নেহৰ ভগিনী দৈৱকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোকে অবলীলাক্ৰমে মৰণৰ ক্ষন্তৰ দুৰন্ত সুৰ চমু চাপি আহে ধীৰে ধীৰে তাৰেই আজি অপূৰ্ব ঘোষণা তাৰেই আজি অপূৰ্ব ঘোষণা তাৰেই আজি অপূৰ্ব ঘোষণা সঁচা সঁচা অতি সঁচা মনত পৰিছে মোৰ ধৈৰ্যটিৰ অভিজ্ঞতা অপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰে ভূত ভৱিষ্যত হৰাই দিছে মোক অকখবানিয়ে হৰাই কৰ্তব্য নিজৰ কলকেতু আজও আছো পালিব আদে ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল অনন্দত উন্মত্ত প্ৰজা পলাও কলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে বোধ কৰ যাকে যাতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সমুদ্ৰ আনন্দ আজি আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা মহাকাল কালকেতুয়ে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্ট বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাপাব মথুৰা মৃতদেহৰ ভৰত তলপাৰ হ'ব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱন হ'ব পৃথিৱী আনন্দোৎসল শান্তিপূৰ্ণ মথুৰাত অগ্নিবৃষ্টি শিলা বৰষুণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন বসুদেৱ যুৱৰাজ নতুন নীতি প্ৰাণাধিক স্নেহৰ ভগিনী দৈৱকী কংসৰ ভৱিষ্যতে ভাগ্য লিপি কণ পতি দুয়োজনে শুনিলা নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰম কি কৰিবা অমৃতত গৰল উঠিল বেশ কথা সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ
স্নেহ মমতা আদি আছিল যত মানে বিসৰ্জিল সকলোটি এই মুহূৰ্ততে এই খৰ্গঘাত দৈৱকীক কৰি শিৰচ্ছেদ খৰ্গঘাতে দৈৱকীক কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে ৰুদ্ধ কৰি চিৰকাললৈ এই পিশাচী ক্ষান্ত হওক যুৱসুদে মানৱ দৈৱাধীন আৰু আৰু দৈৱক দম্ভালিৰে অতিক্ৰম কৰাটো ই বাতুলতা মাথোন বধা নিদিব বসুদেৱ অন্যহাতে ভগ্নী হত্যা মহাপাপ হয় হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় এই পিশাচী নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই বীৰ তুমি মহাশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতেই গৰ্বিত হৈ তোমাৰ হিৰে আজি হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰাধা তুমি ৰুধিব খুজিছা পৰিহাস নালাগে বসুদেৱ বিলম্বই ঘটাব পিখিনি তোমাৰ কথাই সঁচা ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছা তেনেই বিধান প্ৰথমতে দৈৱকীক কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবাদৰে কৰিব কংসক নিধন অজুহ পিশাচী তই মৃত্যুৰ বাবে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আজি সন্মুখত হওঁ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাদৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা হানি ক্ষত্ৰিয় ৰক্ষিত ৰাজা এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ
যুগে যুগে বীৰৰ সমাজে হত মুখে তোমাক কৰিব কঞ্জনা। নলব নলব ৰাজা তোমাৰ নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংস মহাৰাজে বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি। হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে সহজ উপায়। হা? উপায়? স্বামী দৈৱকীও থাকিব জীয়াই, অ? তোমাৰো ৰাজা একো অনিষ্ট নহয়। অ? যুৱৰাজ, কৰ জোৰে মই কৰিছো মিনতি, দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে যুৱৰাজ, হা? স্বামী দৈৱকীৰ গৰ্ভজাত স্বামী প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, স্বামী এটি 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 কৰি তুলি দিম তোমাৰ হাতত। হত্যা হত্যা কৰি সিহঁতক নিজ কণ্ঠক হবা তুমি চিৰকাললৈ। অসম্ভৱ স্বামী, অসম্ভৱ। নজ্বলাবা নজ্বলাবা তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী। নাই নাই শান্ত হোৱা শান্ত হোৱা দেৱী। ভাবিছো বসুদেৱ, পাৰিবানে প্ৰতিজ্ঞা পালিব? পাৰিবানে পাহৰিব সন্তানৰ স্নেহ? আৰু যদি পাৰা, নাই মোৰ অলপো আপত্তি। তোমাৰ মুখলৈ চাই, বসুদেৱ, কেৱল মাত্ৰ তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচি। শক্তিধৰ নৰপতি তুমি। দুৰ্বল দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা যি বা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। প্ৰাণান্তেও মই প্ৰতিজ্ঞা পালিম, সাক্ষী কৰি চন্দ্ৰ সূৰ্য যত মানে দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো মই ভীষণ প্ৰতিজ্ঞা। যি কৈছো মই তব সন্মুখত আক্ষৰে আক্ষৰে মই কৰিম পালন। কিয় কৰিলা স্বামী? কিয় কৰিলা? কিয় আজি কৰিলা এনে ভীষণ প্ৰতিজ্ঞা? শান্ত হোৱা দেৱী, ভাগ্যৰ লিখনিটো নহয় খণ্ডন। শান্ত হোৱা। তেন্তে
এতিয়াৰ পৰাকৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে উত্তম কালকেতু উত্তম বুজক জগতে বুজক বিশ্বই কংসৰ পৰাক্ৰম কংসৰ শক্তি ভগৱান তুমি কোন ভগৱান নিচেই কাষত কালকেতু যুবরাজ হৈছেনে মোৰ আদেশ পালন মোৰ ৰাজ্যতে কৰে নেকি কোনোবাই পূজা দেৱতাৰ যুবরাজ আদেশ অমান্য কৰিবৰ কাৰণে সাধ্য আৰু আছিল যদিও তেনে কোনো লোক প্ৰাণদণ্ড বিহা হল তাৰ উত্তম বাৰু কালকেতু যুবরাজ বসুদেৱ দৈব্যকীৰ পোৱানে বাতৰি যুবরাজ আছে দুয়ো সদা প্ৰহৰ জনোৱা হৈছে বাণী প্ৰহৰে প্ৰহৰে কিন্তু কিন্তু কি কালকেতু দৈৱকী হেনো সন্তান সম্ভৱ যুবরাজ বসুদেৱ অপেক্ষিছে সিংহদ্বাৰত বসুদেৱ আহিছে হয়, যোৱা 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 কালকেতু সসন্মানে লৈ আহা হল যুবরাজ বসুদেৱ কালকেতু হৈছিল বাণী বসুদেৱ আহিছে কতা আহিছে এতিয়া এইফালে আহিব লাগিছে যুবৰাজ যোৱা কালকেতু বসুদেৱক সসন্মানে আদৰি আনা হল যুবরাজ কি ক- বসুদেৱ কি বাতৰি আনিছা লগত যুৱৰাজ এয়া এয়া দৈৱকীৰ প্ৰথম সন্তান দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান দিয়া 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 বসুদেৱ নিজ হাতে হত্যা কৰি দূৰ কৰো প্ৰাণৰ কন্তক দিয়া বসুদেৱ দিয়া দিয়া বসুদেৱ
কি যে সুকোমল শৰীৰ তই যে মোৰ প্ৰথম ভাগিন কলকেতু হৈছিল দৈব্যবাণী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবৈৰী মোৰ হয় যুবৰাজ এই হেতু এই শিশুটিক বধ কৰি মহাপাপ মই নকৰো অৰ্জন লোৱা বসুদেৱ তোমাৰ এই অমূল্য ধন দিয়াগৈ দৈৱকীৰ সুকোমল কোলাত লোৱা বসুদেৱ দিয়া যুৱৰাজ দিয়া লোৱা বসুদেৱ দিয়া ধন্য যুৱৰাজ ধন্য তোমাৰ এই উদাৰতাৰ কথা জগতত জিলিকি থাকিব ধন্য যুৱৰাজ যোৱা বসুদেৱ দৈৱকী কলকেতু যুবৰাজ বসুদেৱ যাদৱ বংশৰ নিৰ্মল চৰিত্ৰবান পৰম মহন্ত হয় যুবৰাজ আৰু তেওঁই মোৰ ভগিনী জামাতা কিন্তু দুখ লাগে ভাবি ভগিনীৰ সন্তানেই হব প্ৰাণ বৈৰী মোৰ কলকেতু যুবৰাজ ওকে জানিতে পরয় তু মার ঠাকুরাল একে জানিতে পরয় তু মার ঠাকুরাল নারায়ণ 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 দেৱৰ্ষি মহান অকস্মাতে আগমনৰ উদ্দেশ্য নারায়ণ নারায়ণ ৰাজন ঘূৰি ঘূৰি আহোঁতে বাটত পালো এটি শুভ সংবাদ জন্ম হৈছে হেনো দৈৱকীৰ প্ৰথম সন্তান হয় দেৱৰ্ষি প্ৰথম সন্তানে পোহৰালেহি দৈৱকীৰ কোলা তাৰ পিছত প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে আনি তুলি দিলে মোৰ হাতত কিন্তু দেৱৰ্ষি সুকোমল শিশুটিক দেখি প্ৰাণে মোৰ কৰিলে হাহাকাৰ সি যে মোৰ প্ৰথম ভাগিন নারায়ণ নারায়ণ তাৰ পাছত ৰাজন কি কৰিলা হৈছিল দৈব্যবাণী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণ বৈৰী মোৰ কিন্তু মহাৰাজ প্ৰথম সন্তানে যে অষ্টম সন্তান সেই কথা নহব বুলি তুমি ক'ব পাৰিবানে দেৱৰ্ষি প্ৰথম সন্তান কিদৰে অষ্টম সন্তান হ'ব দেৱৰ্ষি অষ্টম নহয়তো প্ৰথম নহব বুলি তুমি ক'ব পাৰিবা জানো দেৱৰ্ষি প্ৰথমৰ পৰা লেখ কৰি চালে অষ্টমেই যাতে মৃত্যুদাতা সেই কথা ঠিক কিন্তু কি দেৱৰ্ষি অষ্টমৰ পৰা যদি ওলোটাকৈ গণনা কৰি চাওঁ তেন্তে অষ্টমেই জানো প্ৰথম
নহ'ব পাৰে। কেনেকৈ সম্ভৱ দেৱৰ্ষি? মোৰ হাতত থকা এই অস্ত্ৰদল পদ্মবাহী লৈ চোৱা। ইয়াক যদি আমি প্ৰথমৰ পৰাই উল্লেখ কৰোঁ তেন্তে এয়া চোৱা, প্ৰথম, তৃতীয়, 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 চতুৰ্থ, চতুৰ্থ, পঞ্চম, পঞ্চম, ষষ্ঠ, ষষ্ঠ, সপ্তম সপ্তম, আৰু এয়া অষ্টম। অষ্টম। ইয়াক যদি আমি আকৌ ওলোটাকৈ গণনা কৰোঁ তেন্তে চোৱা, এয়া অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয় আৰু এয়া প্ৰথম। প্রথম, অষ্টম, অষ্টম, প্রথম, দেবর্ষি। প্রথম, অষ্টম, অষ্টম, প্রথম, প্রথম, অষ্টম, অষ্টম, প্রথম, দেবর্ষি। অকল ইমানেই নহয় ন কংস, আৰু শুনা, নন্দ আদি কৰি যত গোৱালগণ, বসুদেৱ আদি কৰি যত যাদৱগণ, সকলোটি কিন্তু দেৱতা। হলেও যাদৱগণ পূৰ্বৰ দেৱতা, কিবা হেতু শত্ৰু মহল মোৰ। অবুজ কংস, কি বুজিবা তুমি দেৱতাৰ চক্ৰান্ত? শুনা, পূৰ্বতে আছিলা তুমি কালনেমি অসুৰ পক্ষাত, দেবৰ্ষি, মুৰাৰীয়ে তোমাক কৰিছিল নিধন। পুনবাৰ পুনবাৰ দেৱগণে কৰি চক্ৰান্ত তোমাক নিধনৰ হেতু প্ৰভু হৰিয়ে পুনবাৰ লভিব জনম। গতিকে শত্ৰু বুলি, জ্ঞানী বুলি, মিত্ৰ বুলি কাকো তুমি নকৰিবা ক্ষমা। দেবৰ্ষি, এতিয়া এতিয়া বুজিলানে তুমি? দেবৰ্ষি, দেবৰ্ষি। মই এতিয়া বিদায়হে মাগিলো। ও মায়াত বন্দী হলে, ও কালিন্দী ভোমোৰা, দেবৰ্ষি, এ জুইতে বন্দী হলে চগা, ও তুমি বন্দী হলা এ দর্প হংকারে, এ নাচিরা ওই আপনার না এ মাটিলা, এ আপনার নারায়ণ নারায়ণ। সপ্তমী, অষ্টমী, প্রথম, প্রথমেই অষ্টম। দেবর্ষি, কালকেতু যুবরাজ, শুনিলানে নারদর বাণী? সুরক্ষিত করাপুর অতি সংগোপনে আদেশের ধার্য যুবরাজ, নিজময় রক্ষা করে উত্তর দিক দক্ষিণ দুয়ারে রাখে মরিস্ত, পূবে লৌহবক্ষ সানুরাকে রাখে, এর মস্তিকক পশ্চিমে থাপে। উত্তম কালকেতু, যুবরাজ, তুমি মোর যোগ্য সেনাপতি। ওরা কালকেতু, যুবরাজ, বসুদেবে দৈব্যকে অনাবন্দী করে নিক্ষেপ করা মথুরার অন্ধকার পোতাহালত, অন্ধকার কারাগার
সৰীসৃপেই হওক সিহঁতৰ লগৰী। আৰু শুনা, যুৱৰাজ, হৰি মোৰ সিজন মোৰ প্ৰাণৰ কণ্টক, নীলাজ দেৱতাহী পলাতক চোৰৰ দৰে দৈৱকীৰ গৰ্ভত হেনো আছেহি লুকাই। সমুখ ৰণত তাৰ বল বীৰ্য নাই। তাতে পিতা মোৰ হৰি ভক্ত অতি ভীৰুপ্ৰাণ, বৃদ্ধ মস্তিষ্কই ৰাজনীতিৰ কূটনীতি নোৱাৰি বুজিব। হৰিৰ সেৱাকেই কৰিছে প্ৰধান। এই মুহূৰ্ততে গৈ মোৰ বৃদ্ধ পিতাক আলাবন্দী কৰি নিক্ষেপ কৰা অন্ধকাৰ পোতাশালত ই মোৰ উপযুক্ত বিচাৰ। ভাল যুৱৰাজ, আৰু শুনা, যুৱৰাজ, যিমান মন্দিৰ পাবা হৰিৰ নামত ধূলিসাৎ কৰি দিবা মাটিৰ লগত। সেৱক যদি কোনোবা পোৱা জিহ্বা কাটি দেখুৱাবা হৰি নাম লোৱাৰ পৰিণাম কিমান ভীষণ। জিহ্বা কিয়? অদেশ যদিহে কৰে যুৱৰাজে, মুণ্ড কাটি নিবেদিম তজু চৰণত। যাদৱপুৰীৰ যদুসকলৰ গাঁৱত অগ্নি সংযোগ কৰি দিওঁ। গাঁৱৰ শস্য শ্যামলা খেতিৰ শীতল কুঞ্জিকুটিৰ জ্বলি উঠক, চমকি উঠক। ইহঁতৰ পুত্ৰ কন্যা চকুৰ আগতে দগ্ধ হওক। আকাশ জুৰি ক্ৰন্দনৰ ৰোল উঠক। সুখ নিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰীগণ চমকি উঠক। প্ৰলয়ৰ ঘণ্টা এবে বাজি উঠক, বাজি উঠক, বাজি উঠক। উঠক উঠক উঠক, সেই বিশ্বত্ৰাসিত লেলিহান অগ্নিশিখা দপ দপকৈ জ্বলি উঠক। আৰু সেই অপূৰ্ব দৃশ্য দেখি মোৰেই ক্ষুধাৰ্ত দানৱ আত্মা তৃপ্ত হৈ আনন্দতে নৃত্য কৰক, নৃত্য কৰক, নৃত্য কৰক। শাসনৰ বিৰুদ্ধে মই কি কৰিব পাৰোঁ অক্কৰ? বৃদ্ধ পিতৃৰ সেইটো কি চকুৰ পানী, নিষ্ঠুৰ পুত্ৰৰ সেই শিলাময় হিয়া গলাব পাৰিবনে? সকলো কথা এবাৰ ভাবি চাওঁ। মহাৰাজ বুলি মোক কিয় লাজ দিছা অক্কৰ? আজি মই পুত্ৰৰ হাতত বন্দী। মোৰ হাতৰ পৰা সি দাঁত দণ্ড কেতিয়াবাই কাঢ়ি লৈ গ'ল। নহ'লে অক্কৰ, মই এতিয়াও ৰজা হৈ থকা হ'লে মথুৰাৰ সেই পদাবিন্দৰ এই দুৰ্দশা হ'লহেঁতেন অক্কৰ। সঁচাকৈ মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰা আজি জৰ্জৰিত। যাদৱসকলৰ নেতা বসুদেৱ আজি বন্দী। প্ৰজাসকলৰ ন্যায্য অধিকাৰ সকলো প্ৰকাৰে ভৰিৰে মোহাৰি তোষামোদকাৰী কৰ্মচাৰীসকলক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই গায়ৰ বলেৰে ৰাজ্য শাসন কৰিছে। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসীৰ হৈ আপোনাক মই কৰজোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি এবাৰ কংসক শেষ অনুৰোধ কৰি চাওক।
একো লাভ নাই, একো লাভ নাই অকুর। আজি যদি সত্যই পিতৃৰ কথা মানিলেহেঁতেন, যদি আজি প্ৰজাৰ নিবেদনত ৰজাই মন দিলেহেঁতেন, তেন্তে জানো একালৰ মথুৰাৰ এক অস্বত্ৰী ৰজা এই উগ্ৰসেন, এই গেৰাময় কাৰাগাৰত বন্দী হৈ থাকিব লাগেনে? মহন্ত বসুদেৱ আৰু সেই হতভগ্নী দৈপকী অজ্ঞান সত্যদাত সেই সতী শিশুৰে অকালতে সেই জমৰ আলহী হ'ব লগা হয়। মহাৰাজ উগ্ৰসেনৰ অনুৰোধ আদি সাধাৰণ এটা পদায়ো পালন নকৰে। মহাৰাজ, কালি মই সামাজিকত জানিব পাৰিলোঁ ভগৱান নিজে আহি যাদৱ বংশত জন্মগ্ৰহণ কৰিছে, আৰু লগে লগে মনত পৰিছে মোৰ সেই দৈব্যবাণীৰ কথা। দৈব্যবাণী সঁচা হওক, মোৰ এটা কুৰংগাৰ পুত্ৰৰ বিনিময়ত লাক্ষা পুত্ৰৰ কল্যাণ হওক, তাকে মই দিনে ৰাতি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মথুৰাবাসীৰ আজিৰ দুৰ্ভাগ্য, বিনা কাৰণত আপোনাৰ দৰে মৰমীয়াল পিতৃবৎসল ৰজাৰ শাসনৰ পৰা বঞ্চিত হৈছে। ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক মহাৰাজ। পুনৰ আপোনাৰ শাসনৰ তলত থাকিব পাৰিলে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈ হেঁপাহ নকৰে। মোৰ আৰু জীয়াই থাকিবলৈ আশা নাই, ইচ্ছা নাই। মোৰ বাবে মৃত্যুৰে আমেদ। প্ৰজা পালক ৰজা মই আছিলোঁ যদিও সি অতীতৰ কথা। তথাপিও ক'ত মোৰ চকুৰ আগত মথুৰাৰ এই কৰুণী বিৰণী, পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা, ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ, কিমান কৰুণ, কিমান মৰ্মভেদী মই আজি মৰ্মে উপলব্ধি কৰিছোঁ। ক'ত হওক কংস মোৰ পুত্ৰ, বয়সে মোক উৎপীড়ন নকৰা হ'লে, শৰীৰত সেই ডেকা কালত শক্তি সমৰ্থ থকা হ'লে এবাৰ সকলো অত্যাচাৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয়ৰি সিংহাসনে গৰ্জন কৰি পুত্ৰৰ শিৰত মই তীক্ষ্ণ আশীৰ্বাদ বহুৱাই দিলোহেঁতেন। কিন্তু মই আজি শিশুৰ দৰে নিসহায়, নাৰীৰ দৰে পৰৰ বোজা হৈ অতি ঘিণ লগা জীৱন যাপন কৰিছোঁ। নিয়তি মহাৰাজ, সকলো নিয়তিৰ লীলা। পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছে অক্ৰূৰ? তোমালোকে যিমানেই ষড়যন্ত্ৰ ৰচনা নকৰা কিয়, সিমানেই বেছিকৈ এই কংসৰ সৌভাগ্যৰ শতদল ফুলিব লাগিছে। তোমালোকৰ নিচিনাকৈ আজি মথুৰাৰ জয় লক্ষ্মীও কংসৰ অন্তঃপুৰত বন্দিনী। মই এইবিলাক মই মতালি শুনিবলৈ ইচ্ছা কৰা নাই, মোক অলপ শান্তিত থাকিবলৈ দে। তোমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত কংসৰ কৰ্তব্য নিৰ্ভৰ নকৰে পিতা।
তুমি শুনিবলৈ ইচ্ছা নকৰিলো মই তোমাক শুনাবই লাগিব শুনা দৈৱকীৰ গৰ্ভজাত 6টি শিশুক যিদৰে পাতত এচাৰি এচাৰি বধ কৰিলো সেইদৰে যিদিনা সপ্তম আৰু অষ্টম সন্তানকো এই পৃথিৱীৰ পৰা বিদায় দিব পাৰিম এইদিনাহে কংসৰ আনন্দৰ পূৰ্ণাহুতি হ'ব দৈৱকী বসুদেৱৰ কি দোষ কিহৰ কাৰণে তই সিহঁতক বন্দী কৰি ৰাখিছ কেৱল বন্দীয়েই নহয় পিতা প্ৰহৰীৰ অতন্ত্ৰ দৃষ্টিত দুইজন শৃংখলাবদ্ধ তুমি একো চিন্তা নকৰিবা পিতা কংসৰ প্ৰাণবৈৰী আগমনৰ নিশ্চয় সকলো আধাৰ অভ্যৰ্থনা সম্পূৰ্ণ কৰি ৰখা হৈছে আৰু সেইদিন প্ৰায় সমাগত মই এই বাতৰি দিবলৈহে আহিছো মই এতিয়া আহিলো পিতা ক্ৰূৰ মথুৰাৰ ভৱিষ্যত পোহৰ নে অন্ধকাৰ ই যে কঠিন প্ৰশ্ন মহাৰাজ বোধ কৰো পোহৰেই হ'ব যদু বংশৰ আমাৰ পূৰ্বপুৰুষসকল সৰগত থাকি আমাক এইদৰে অভিশাপ দিব লাগেনে অকুৰ মই বৰ অস্থিৰ হৈছোঁ তুমি এতিয়া যোৱা মই খন্তেক বিশ্ৰাম কৰোঁ ভাল মহাৰাজ মই এতিয়া প্ৰস্থান কৰোঁ ইমান দিনে এইকেইটা পহৰা দি আছো এতিয়া খাবা নি কি খাবা ইমান দিনলৈ এহেঁতৰ ল'ৰা ছোৱালী নহয় ইমান দিনলৈকে পহৰা দিয়ে থাকিব ঐ এইটো বাৰু আমাক দায়িত্ব দিব লাগেনে বাৰু চোৱাচোন বাৰু আমাক কি দায়িত্বটো দিছে ৰজাই এইটো নাই আৰু কি কৰ কেইটা হ'লগে এতিয়ালৈকে গন্তি কৰচোন এতিয়া 8 নম্বৰটো বহুত ৰাতি হল মোৰ অলপ ভাগৰ লাগিছে মই অকমান শুই লওঁ দেই মইহে অকমান মই অকমান শুই লওঁ দেই নহলে কি নহব দেই তোকো ৰজাই পইচা দিছে মোকো ৰজাই পইচা দিছে সেইবোৰ আগত শুবি নে মোক যেন অলপ বেছিকে দিছে আৰু মুঠতে তই কি কৰ মই নকওঁ নাই মইহে অকমান শুই লওঁ তহঁতি কি কৰ দেই মই শুলোহে আৰু সেইটো শুনেই মোৰ হলে গাটো কিবা কিবি লাগিছে বুজিছ তই অকমান চাম মই অকমান কাটি হৈ লওঁ নহয় প্ৰথমতে মই অলপ শুই লওঁ মই যেতিয়া আকৌ উঠিম নহয় মই আকৌ অকমান শুই লওঁ হ'ব তোৰ কথা তই শু যি কষ্ট হ'ব মোৰে হওক তই শু মই এবাৰ চাই লওঁচোন বাৰু
কি কয় কওঁ মই শুম এতিয়া দেই হাই অ' এহেঁত দুটা যেতিয়া হ'লে মইনো অকলে ৰখি ৰখি কি কৰিম জন্ম হ'লে এনেও গম পামেই নহয় যেতিয়া উঠিম আকৌ টোপনি আহিছে দেই
কংসৰ ভয়তে হৰি পলুৱাই থলে গৈ হৰি সৃষ্টি যেন ধ্বংস হয় এটি ফলকতে অন্ধকার অন্ধকার কারাগারিতু ইউজেন হলেক দেবর মন্দির রাখি রাখি ফুলৰ ধূপ ধূনা চন্দনৰ দ্বীপে ভাহি আহি চাৰিওদিশে কৰে সুখোভিত দৈৱকী 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 লোৱানাথ পুত্ৰ ৰত্ন দিলো উপহাৰ দিয়া দিয়া দৈৱকী লোৱা। পুত্ৰক ল'বলৈ এবাৰ কেনি গ'ল কেনি গ'ল কেনি গ'ল দৈৱকী কেনি গ'ল
কেনি গ'ল আমাৰ কেনি গ'ল আমাৰ পুত্ৰ? পুত্ৰ সন্তান কেনি গ'ল? দেৱকী কেনি গ'ল? কেনি গ'ল কেনি গ'ল? সৌৱা নাথ, দুখনিৰ হাত খুদা কৰি জ্যোতিময় ৰূপ ধৰে জিলিকিছে শূন্যৰ খোলাত। ই কি ভাগ্য ই কি সৌভাগ্য দেৱকী ই যে আমাৰ সহস্ৰ জনমৰ পুণ্যৰ ফল দেৱকী হে চিৰ সুন্দৰ হে চিৰ বঞ্চিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোৰে সমাৱেশ কৰি ভুৱন ফুলোৱা ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম সম্ফল কৰিলা প্ৰভু তোমাৰ জন্মদাতা পিতৃ মাতৃ হবলৈ কিবা শক্তি কিবা সামৰ্থ্য আমাৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ হে করুণাময় হে কল্যাণময়, নিজ গুণে দুষ্ট হৈ বৰশী কৰোণাৰ ধাৰাসাৰে আজি মেলি দিছা আমাৰ সৌভাগ্যৰ দুৱাৰ। পুত্ৰ ভাৱে তুমি মোক ধৰিলা সাৱটি, মাতৃভাৱে ললো মই বুকুৰ সুমুৱা। প্ৰভু সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে আহা পুনবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা মোৰো সেই একেই অভিলাষ।
উত্তৰো দেখুওৱা তোমাৰ। বুকুৰ মালিক মোৰ বংশৰ পদুম ফুল, দৈৱকীৰ শিৰাই শিৰাই ঢালি দিছা কি যে অমৃতৰ সোঁত। সঞ্জীৱিত হ'ল আজি মৃত প্ৰাণ। ভাগ্যৱতী তুমি দৈৱকী। দিয়া মোকো দিয়া ল'বলৈ পুত্ৰক এবাৰ। লোৱা নাথ, লোৱা। দিয়া দৈৱকী। কি দৈৱকী, তুমি চকুলো টুকিছা? কিবা হেতু আনন্দত বিষাদৰ ৰেখা। দৈৱকী গুচোৱা মুখৰ পৰা ৰিহাৰ আচল। কান্দা নাথ, তুমিও লগতে কান্দা। কান্দি কান্দি চকুলোৰে মজিয়া ভৰোৱা। ভাবা সেই ৰাক্ষস মুহূৰ্ত খন্তেক পিছতে আহি হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ সমন। কিয় বাছা জন্ম ললি খন্তেকৰ বাবে? কিবা হেতু স্থিতি ললি দৈৱকীৰ গৰ্ভত? আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ খাও লাগি পুৰি যায় সোণৰ সংসাৰ। নাহিলি কেলৈ সোণ দীৰ্ঘজীৱী হৈ? সোণৰ পুতলি যাদু কিয় আহিলি এই দুখনিৰ ঘৰে? ভাই আছে শত্ৰু মোৰ, দিনে ৰাতি মেলে চৰ। পলুৱাই থওঁতো কোন দিশে স্বামী? উপায় নাই দৈৱকী, কিদৰে ৰক্ষা কৰোঁ মই বংশৰ প্ৰতি? ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা এবে গকুলৰ দিশে। গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোৱাৰ কৰি। বসুদেৱ মেলাছে সকলো দুৱাৰ, যোৱা বসুদেৱ সুবৰ্ণ সুযোগ। আনাগৈ যোগমায়া পুত্ৰক সদায়, আনাগৈ যোগমায়া পুত্ৰক সদায়, আনাগৈ যোগমায়া পুত্ৰক সদায়। পুনৰবাৰ দৈৱবাণী শুনিলা নহয়? দিয়া দৈৱকী। দুষ্ট আছে বিধাতা পুৰুষ, কি কৰিব পাৰে সেই দুষ্ট কংসই? দিয়া দৈৱকী, পুত্ৰক এবাৰ দিয়া। দেৱতাৰ নিৰ্দেশ ক্ৰমে এতিয়াই মই গকুললৈ কৰিম গমন। দিয়া দৈৱকী। কান্দে আজি দৈৱ
জগতৰ বাপ দুখ কৈতে রাখো লুকুয়া কইতে রাখো পলম নকৰিবা কান্দে আজি দৈৱকীয়ে পুত্ৰ মুখ চাই পুত্ৰ মুখ চাই জগতৰ বাপ দুখ ধন কইতে রাখো কইতে রাখো কাজে খোদাই ধরিয়া সত আখি সর্বরাজে তুমি জগতৰে প্ৰাণ তুমি জগতৰ প্ৰাণ এ হরিয়ে দেবে কোলে লয়া প্রভু নারায়ণ হিরে সত্র ধরে অর্পর রাজন তুমি জগতরে প্রাণ তুমি ত্রিজগতৰ প্রাণ বাহুকীয়ে উপজাচি ফনা মেলি আহে চক্ৰ ধৰি স্পৰ্শ নাই বৃষ্টি বিন্দু গাই আজি মোৰ দেৱতা সহায় হে যমুনা তুমিও সহায় হোৱা মাগু এবে কৰ জোৰে আশ্ৰয় তোমাৰ ফেনে ফটুকাৰে জৰা পুতসকলে বাৰু উৰ্মি মালা পৰ্বত সদৃ তাৰ মাজে দিয়া মোক বাট এৰি গ'ল কিবা এটা দি দিয়ক তোমাৰ চৰণ পাই যমুনা গায়
ধন্যবাদ লোৱাহে হে কুলনাদিনী এঠাৱনি পানীৰ মাজত য'তে পৰে ভৰি মোৰ বাম কৰি সেইফালেই দিয়া বাটেৰ মোৰ আগে আগে বাট দেখুৱাই লৰিছে শ্ৰীগাল দেৱদূত হৈ ভাগ্যৱান বসুদেৱ ভাগ্যৱান পিতৃকুল মাতৃকুল তাৰ নহ'লে এনে ভাবে আজি শোভা পাই পুত্ৰৰূপে জগত ঈশ্বৰ যহোৱাৰ ঘৰে উপজিলা যোগায়া অপুদেৱে আনিলত নানাংগৰ জায়া তুমি জগতৰ প্ৰাণ তুমি জগতৰ এ হৰিয়ে ভৰিছে কণিকাৰে ওপৰত গাজে ভৰাই ভৰি আছত হাতী গৰ্বনা কি হ'ল এইফালে চোৱা মইহে দেখিছো প্ৰথম নালাগে নহয় মইহে দেখিছো প্ৰথম মই যাওঁ নহব নহয় চাবি খবৰ দিবি এই ৰূপৰ গুণৰ ৰজাই যিখিনি পুৰস্কাৰ দিব তই অকলে লবি নহয় মই যাওঁ মই যাম মই আগত খবৰ দিবি দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান সংহাৰ কৰিব দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান সংহাৰ কৰিব তোকে অবলীলাক্ৰমে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান সংহাৰ কৰিব কংস অবলীলাক্ৰমে
দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোকে অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব কংস তোকে অবলীলাক্রমে। সংহার করিব তোকে অবলীলাক্রমে। এই কোন এই 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 পুরন পুরন গজন আর ভ্রমণ যদিও বা জগতর জিয় যত মানে সকলোৱে শান্তিৰ কৰাত মহা সুখে কৰে বিচৰণ। দুৰ্ভগীয়া কংস তই নাই তোৰ কপালত সেই সুখ ভোগ। দুগ্ধ সেনাৰী শান্তিৰ শীতল কোলা অশান্তিৰ কন্তকে যেন সিও আজি হল কন্তকিত। লও বুলি কন্তক নিদ্ৰাত আশ্ৰয় মুদিলেই দুই চক্ষু মোৰ দহো দিশে দেখা পাওঁ শিৰত তুলমি থকা কৃতান্ত সদৃশ তীক্ষ্ণ তৰোৱাল। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান সংহার মূর্তির প্রকৃতিয়ে পুরুষ শান্ত রূপ করিলে ধারণ। যাম নাকি যাও নাকি যাও নাকি নিজ মই কারাগার লই সব লই প্রাণ বই রে কেবর। এই কোন মহারাজ! এই কোন মহারাজ! এই কোন মহারাজ! এই কোন এই এই মহারাজ! মই আপোনাৰ শীৰ্ষৰ নদক কালকেতু মহাৰাজ! কালকেতু! মোক আজি চিনিব পৰা নাই মহাৰাজ! চিনিব পাৰিছো কালকেতু। কিন্তু বাহিৰত আপোনাৰ বীৰ বীৰাংগনাসকল বেশ আজি অষ্টমী তিথি। হয় মহাৰাজ, আজি অষ্টমী তিথি। তেন্তে আজি মোৰ প্ৰাণবৈ ৰিচন বিছে ধৰাত জন্মিল ভয় কি যুৱৰাজ? দেৱৰ ঋষি নাৰদৰ বাণী পাহৰিলা কালকেতু? মনত আছে মহাৰাজ। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই বিফল হব সেই দৈৱবাণী। সি কি এতিয়াও জীয়াই আছে কালকেতু? নাই মহাৰাজ, সি মৰিছে। অসম্ভৱ! কংসৰ প্ৰাণবৈৰী ইমান সহজে নমৰে। দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয়, কেৱল আপোনাক প্ৰতাৰিত কৰিব খুজিছে। কিন্তু কালকেতুক কিন্তু এই কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই। আৰু তাৰে নিমিত্তে আজি ৰাজ্যত যিমান বীৰা শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই ডিঙি চেপি হত্যা কৰিছো। আৰু কাৰাগাৰত কাৰাগাৰলৈ গৈছিলো মহাৰাজ, উত্তপ্ত অখিলৰ এই আশা কৰি যে যদি শিশুৱে জন্মগ্ৰহণ কৰিছে তাক মাতৃৰ কোলাৰ পৰা আজুৰি আনি শিলত এচাৰি হত্যা কৰিম। বধ কৰিলা কালকেতু? নাই কৰা। পুৰুষ শত্ৰুৱে যে এতিয়াও জন্মগ্ৰহণ কৰা নাই। মূৰ্খ! যে মাতৃৰ গৰ্ভৰ অন্তৰালত থাকি মোলৈ চাই খিল খিলকৈ হাঁহিব লাগিছে। তাক তাক মাতৃৰ গৰ্ভ ফালি আজুৰি আনি মহাৰাজ, সি যে দৈবকীৰ পুত্ৰ নহয়, কন্যাহে। কংস
কংসৰ প্ৰাণভৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা হয় যুৱৰাজ। অসম্ভৱ। পুত্ৰই হওক বা কন্যাই হওক, এই যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ আকালকেতো নিজে মই যাওঁ কাৰাগাৰলৈ। বধ কৰো প্ৰাণৰ কন্তক। অহা কালকেতো বলক যুৱৰাজ। দীপলিপ কন্যাহে। পুত্ৰই হওক বা কন্যাই হওক, এই যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, দে দে দৈৱকী কেঁচুৱা দে, দে পিশাচী কল শিশুৰ শোণিতেৰে বহুদিনীয়া পিয়াহ পলোৱা। এটিকৈ 6টি অজান শিশুক ডিঙি চেপি হত্যা কৰিলা দাদা। তথাপিতো তোমাক বাধা দিয়া নাছিলো। মাতৃ হৈ পুত্ৰক মৃত্যুৰ মুখলৈ তোমাৰ হাততে গতাই দিছিলো দাদা। আজি এই কন্যা সন্তানটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা, আচল পাতি ভিক্ষা মাগিছো। এই কন্যা সন্তানটিৰ পৰালৈ তোমাৰ কিহৰ ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা। দিয়া দাদা, মোক বিমুখ নকৰিবা। সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীৰে কংসৰ হৃদয় গলাব নোৱাৰে। পুত্ৰই হওক বা কন্যাই হওক, সকলো সাপ দে দে পিশাচী সন্তান দে। মূৰৰ ওপৰত সাপ এৰি দি কংসই ৰং চাব নোখোজে। নিদিও দাদা, দে তোমাক ইমান নিষ্ঠুৰ হবলৈ নিদিও দাদা, নিদিও। কি নিদিও? নিদিয়? নাই নিদিও। কংসক তই এতিয়াও চিনি নাপালি? দে এই পিশাচী দে দে দে। বসুদেৱ, তুমিচোন প্ৰস্তৰ মূৰ্তিৰ দৰে চাই থাকিলা, আৰু এখন্তেক চাই থাকাচোন। তোমাৰ এই কন্যা শিশুটিক পাতত আচাৰি মই কিদৰে হত্যা কৰো। চাম কংস, এই দুই চক্ষুৰে নিমিষ নমৰাকৈ 6টি অজান শিশুৰ মৃত্যু চাইছিলো, আৰু এই দুই চক্ষুৰে 6খন নতুন পৃথিৱী ধ্বংস হোৱা দেখিছিলো। আজিও চাম কংস, তাৰ বাবে বসুদেৱ সদা প্ৰস্তুত। কাষৰ দেৱতা, পৃথিৱীৰ মনুষ্য চাম কোনে আজি কংসৰ হাতৰ পৰা এই কন্যা শিশুক উদ্ধাৰ কৰিব পাৰে। এই
কংস দেৱী মই যোগমায়া নিচি মিলি তই সংহাৰ কৰিবি মোক কিবা সাধ্য তোৰ মিছা চেষ্টা ব্যৰ্থ হ'ল সকলো যতন তোৰ য'তে ত'তে মাজ নিশা কালি উপজিছে প্ৰাণ হন্তা তোৰ নিৰাপদে মৃত্যু তোৰ বাৰিষাৰ বুৱতী নদী কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ তই বালিৰ ভেটাৰে কিদৰে ৰুধিবি মূৰ্খ তই বালিৰ ভেটাৰে দেবতার তীব্র গঞ্জনাই শক্তিশীল সমবিন্দে মোৰ বুকুত জ্বলি গ'ল পুৰি গ'ল কালকেতু দিয়া দিয়া মোক বাহুত আশ্ৰয় কালকেতু